নমস্কাৰ বন্ধুসকল, আজি আমি চাওঁ আহকচোন পানীলাওৰ খেতি কেনেকৈ কৰে, কেনেকুৱা কি পদ্ধতিত খেতি কৰিলে সৰহকৈ পানীলাও আপুনি আপোনাৰ বাৰীখনত পাব পাৰিব। প্ৰথমতে চাই লওক, এই বাৰীখনত দেখিছেনে এনেকুৱা পানীলাও কি ধুনীয়াকৈ লাগিছে। এয়া হেন্দালিত এজোপা পানীলাওতে ইয়াতো লাগি আছে, ইয়াতো লাগি আছে, এজোপা পানীলাওত এইফালে লাগি আছে, এইফালে লাগি আছে। এজোপা পানীলাওত এয়া প্ৰতিটো আগ যিমান ওলাইছে, প্ৰতিটো আগত কলি আছে। এইবোৰ দেখিছেনে। এতিয়া আমি এয়া দেখিছেনে, এইবোৰ হাৰভেষ্ট কৰিব পৰা হৈছে। আমি পদ্ধতিটো শিকোঁ আহক, কেনেকৈ আপোনালোকে কম জেগাত এখন হেন্দালিতে যথেষ্ট পৰিমাণে পানীলাও আপোনালোকে পাব পাৰিব। প্ৰথম কথা হ'ল, পানীলাও খেতি কৰিবলৈ হ'লে আপুনি এটা আৰম্ভণিৰ পৰা আপোনালোকক দেখুৱাইছোঁ, এটা গাঁত কৰি ল'ব। গাঁতত যথেষ্ট পৰিমাণে পচন সাৰ দিব। এয়া চাওক, ইয়াত এজোপা গছ আছে মাত্ৰ। যথেষ্ট পৰিমাণে পচন সাৰ দি গাঁতটোত পানীলাওজোপা লগাব। লগোৱাৰ পিছত আমি এটা টেকন'লজি আছে, যিটো আমি 3G বুলি কওঁ, থাৰ্ড জেনেৰেশ্যন ব্ৰাঞ্চ। 3G কাটিংছ, থাৰ্ড জেনেৰেশ্যন ব্ৰাঞ্চ। আপোনাৰ এইজোপা এতিয়া ডাঙৰ হৈ গ'ল, মই দেখুৱাইছোঁ। যেতিয়া আপোনাৰ গছজোপা উঠি আহি ঠিক 6 ফুটমান ওখ হ'ব, ঠিক সেই সময়তে আগটো এখন কটাৰীৰে এনেকৈ কাটি দিব লাগে। ইয়াত চাওক, এইখিনিত আগটো কাটি দিয়া আছিলে। এই প্ৰথম আগটো যেতিয়া কাটি দিব, তাৰ পৰা ব্ৰাঞ্চ ওলাব। এইটো ফাৰ্ষ্ট জেনেৰেশ্যন ব্ৰাঞ্চ ওলাব। ঠিক আছে, এই ব্ৰাঞ্চটো আকৌ ওলোৱাৰ পিছত ছেকেণ্ড টাইম ইমান ওখ হ'লেহি, ইয়াত ব্ৰাঞ্চ ওলাল। ইয়াৰ পৰা ব্ৰাঞ্চ ওলাই ইমান পাইছে আহি, ইয়াত আকৌ আপুনি আগটো কাটি দিয়ক। এইটো ছেকেণ্ড টাইম কাটি দিলে। ছেকেণ্ড টাইম কাটি দিয়াৰ পিছত আৰু ব্ৰাঞ্চ ওলাব। কেইদিনমান আপোনাৰ দেৰি হ'ব পাৰে, তাৰপিছত আকৌ এবাৰ আপুনি এয়া চাওক, ইমানটো পোৱাৰ পিছত থাৰ্ড জেনেৰেশ্যনত আপুনি আৰু এবাৰ ব্ৰাঞ্চটো কাটি দিলে। ইয়াৰ পিছত যিবিলাক ব্ৰাঞ্চ ওলাব, এই ব্ৰাঞ্চবিলাকত আপোনাৰ ভৰ্তি হৈ পানীলাও লাগিব। ইয়াত মানে পানীলাও লগাৰ কোনো কমি নপৰে। ইয়াৰ মূল কথাটো হ'ল যে কি, মেইন ব্ৰাঞ্চডালত সাধাৰণতে আপোনাৰ যি পানীলাও আগ ওলায়, সেই আগটোত আপোনাৰ কলি নাহে। এইবিলাক মোটা থাকে, সেইবিলাকত কলি নাহে। কিন্তু যেতিয়া আপুনি ফাৰ্ষ্ট জেনেৰেশ্যন কাটি দিব, ছেকেণ্ড জেনেৰেশ্যন কাটি দিব, থাৰ্ড জেনেৰেশ্যনৰ যিবোৰ ব্ৰাঞ্চ আহিব, সেই ব্ৰাঞ্চবোৰ প্ৰতিটো ব্ৰাঞ্চতে আপোনাৰ ফুল থাকিব, মাইকী ফুল। আৰু ঠিক এনেকৈ আপোনাৰ প্ৰতিটো ব্ৰাঞ্চতে আপোনাৰ ধুনীয়াকৈ পানীলাও লাগিব। এই পানীলাওখিনি আপোনালোকৰ বহুত সময়ত দেখে যে কলিবিলাক সৰি যায়, এনেকুৱা ধৰণৰ কমপ্লেইন হ'ব পাৰে, আপোনালোকৰ অসুবিধাৰ সন্মুখীন হ'ব পাৰে। তাৰ বাবে আপোনালোকে যেতিয়া পানীলাও গছজোপা বাঢ়ি আহিব, ঠিক কলি আহিবৰ সময়তে আপুনি বৰাক্স স্প্ৰে কৰি দিব। 1% বৰাক্স, অৰ্থাৎ 1 গ্ৰাম প্ৰতি লিটাৰ পানীত মিলাই লৈ আপুনি স্প্ৰে কৰি দিব। যিকোনো স্প্ৰেয়াৰ মেচিনেৰে পাতবোৰত স্প্ৰে কৰি দিব। কাৰণ পানীলাওৰ বৰাক্স খুব দৰকাৰ। বৰাক্সৰ অভাৱ হ'লে পানীলাওৰ কলিবিলাক নাথাকে, সৰি পৰিব, মৰহি যাব, আপুনি লাগিব বুলি ভাবিব, নালাগিব। গতিকে বৰাক্স এবিধ মাইক্ৰ'নিউট্ৰিয়েণ্ট, এই মাইক্ৰ'নিউট্ৰিয়েণ্টবোৰ পাবৰ কাৰণে আপুনি বৰাক্সটো স্প্ৰে কৰি দিব। তাৰপিছতে আপোনালোকৰ এটা অসুবিধা হ'ব পাৰে যে পানীলাওখিনি লগাৰ পিছত যিটো ফল মাখি বুলি কয়, ফল মাখি আহি পানীলাওটো ফুটাই দিয়ে, তাৰপিছত ৰঙা পৰি পচি মৰি হৈ যায়। তাৰ কাৰণে এটা সহজ উপায় আছে। আপোনালোকে যিকোনো এখন ফল মাখি ধৰা ফান পাব, আপোনাৰ নাৰ্চাৰীবিলাকত পাব এনেকুৱা ধৰণৰ ফান। এইটো মাল্টিপ্লেক্সে আকৰ্ষণ বুলি এবিধ ফান উলিয়াইছে, আছে। এইবোৰ ফেৰমন ট্ৰেপৰ দ্বাৰা মাইকী যি ফল মাখিৰ মাইকীটো, সেইটো ধৰি ইয়াতে মতা আৰু মাইকী দুটা আহি সোমাই মৰি যায়। ইয়াত এইবোৰ ফেৰমন ট্ৰেপ থাকে ভিতৰত, এটা মানে কেপচুলৰ নিচিনা থাকে। সেইটো কাটি দিয়াৰ পিছতে ইয়াৰ গোন্ধতে আকৰ্ষণ আহি এইখন ফেৰমন ট্ৰেপ ইয়াৰ ভিতৰত আহি সোমাই এইবোৰ মৰি থাকিব। গতিকে এইটোৰ পৰা আপুনি ফল মাখিৰ পৰা ৰক্ষা পাবৰ কাৰণে এনেকুৱা এখন ফেৰমন ট্ৰেপে আপোনাৰ বাৰীখনত যথেষ্ট। এইটো মাল্টিপ্লেক্সৰ পৰা পায়, আৰু আপোনালোকে অনলাইনতো বিভিন্ন ধৰণৰ কোম্পানীৰ পৰা এনেকুৱা ধৰণৰ ফল মাখিৰ ট্ৰেপ এখন আনি লগাই দিব পাৰে। এইখন খুব বেছি 150 টকা বা 120 টকা পৰে। তাৰ পৰা আপোনাৰ গোটেই বাৰীখন ৰক্ষা পৰিব। অকল পানীলাওৱে নহয়, আমাৰ যিমানবিলাক জিকা, ভোল, লাও, কোমোৰাত যি ফল মাখিৰ উপদ্ৰৱ হয়, এই ধৰণৰ টেকনিকেৰে আপুনি ৰক্ষা পাৰিব। তাৰপিছতে আপুনি পানীলাওডৰাত আৰু এটা কাম কৰিব লাগিব। যেতিয়া আপোনাৰ পানীলাও গছজোপা ডাঙৰ হৈ আহিব, এই যিবিলাক পাত হালধীয়া হৈছে, এনেকুৱা পাতবিলাক আপোনালোকে কটাৰী এখনে, এনেকুৱা চোকা কটাৰী এখনে এনেকৈ কাটি দিয়ক। এয়া দেখিছেনে, আগবোৰ আপোনালোকে নাকাটিব। এতিয়া আৰু আগ নাকাটিব। ডাঙৰ হোৱাৰ পিছত যি পাতবিলাক হালধীয়া হৈ আছে, এইবিলাক পাত অলৰেডি মেচিয়ৰ হৈ গ'ল। ইহঁতে আপোনাৰ ফটোচিনথেচিছ আৰু কৰিব নোৱাৰে, কিন্তু ইহঁতক গছজোপাই খাদ্য যোগান ধৰিব লাগিব। গতিকে তাৰ বাবে আপোনাৰ গছজোপাৰ গ্ৰ'থটো কমি যাব, ফলটো কম লাগিব। গতিকে যিমানবিলাক আপোনাৰ এনেকুৱা ধৰণৰ পাত হৈ গৈছে, মই এতিয়া আপোনালোকক দেখুৱাইছোঁ, এনেকৈ কাটি দিব। কিন্তু কোমল পাতবিলাক নাকাটিব। যিটো পাত হালধীয়া হৈ মৰিব ধৰিছে, সেই পাতবোৰ আপোনালোকে
এনেকৈ কাটি দিব আৰু দেখিব নতুন নতুন আগ ওলাব। আৰু পানীলাও বিশেষকৈ আমাৰ কোনো ধৰণৰ ৰাসায়নিক সাৰৰ প্ৰয়োজন নহয়। আপোনালোকে যথেষ্ট ধৰণে পচন সাৰ দিব, জৈৱিক সাৰ দিব, গোবৰ দিব, ভাৰ্মি কম্পষ্ট দিব, দি আপোনালোকে আৰু পানী যথেষ্ট পৰিমাণে গুড়িটো পানী দি থাকিব। আৰু পানীলাওজোপা ৰুওঁতে আপুনি এটা গাঁতত ৰুলে ভাল হয়, অকণমান ওখ জেগা কৰি গাঁত কৰি, এয়া দেখিছেনে গাঁতত, ইয়াত মাত্ৰ এজোপা পানীলাও আছে। ইয়াত উঠি অহাৰ পিছত এয়া চাওক ব্ৰাঞ্চটো আমি কাটি দিয়াৰ কাৰণে এনেকুৱা ব্ৰাঞ্চ হৈছে। ইয়াৰ পিছত আপোনালোকে যেতিয়া এনেকৈ মেইনটেইন কৰিব, আপোনাৰ এডাল পানীলাওৰ পৰা আপুনি 50, 60, 70টালৈকে আপুনি পানীলাও ছিঙিব পাৰিব। আৰু গতিকে এনেকুৱা ধৰণৰ পানীলাও খেতি কৰি আপোনালোকে নিশ্চয়কৈ লাভান্বিত হ'ব পাৰিব। এয়া চাওক যিমানবিলাক নতুন আগ আহিছে প্ৰত্যেকতে আকৌ কলি আছে, লাগি আছে। গতিকে এই চিম্পুল প্ৰচেছটোৰে আপোনালোকে পানীলাও খেতি কৰক, লাভান্বিত হওক। আৰু বছৰটোৰ কাৰণে আপুনি পানীলাও কৰি খাব পাৰে। বিভিন্ন সময়তো এই পানীলাও কৰিব পাৰে। আজিকালি গোটেই বছৰটো পানীলাও খেতি কৰি খাব পাৰি। এয়া চাওক গতিকে এনেকুৱা ধৰণৰ পানীলাও খেতি কৰি আপোনালোকে লাভান্বিত হ'ব পাৰিব। ধন্যবাদ।